হেল্ল', ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি আমি সংখ্যাৰ বিভিন্ন প্ৰকাৰ যিটো পাঠ 2 আছিল, এই পাঠ 2ৰ আমি ইয়াৰ আগৰ ক্লাছত শিকাইছিলোঁ মৌলিক সংখ্যা, যৌগিক সংখ্যা। তো আজি আমি মৌলিক সংখ্যানো কেনেদৰে চিনাক্ত কৰিব পাৰি আৰু সেই সম্বন্ধে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। মৌলিক সংখ্যা চিনাক্তকৰণৰ এটা সহজ উপায় উদ্ভাৱন কৰিছিল গ্ৰীক গণিতজ্ঞ ইৰাটোস্থেনিছে। আৰু এই ইৰাটোস্থেনিছৰ যিটো প্ৰণালী, এই প্ৰণালীটোক আমি ইৰাটোস্থেনিছৰ চালনী বা চালনী প্ৰণালী বুলিও আমি এইটো কোৱা হয়। তো ইয়াৰ কাৰণে আমি 1ৰ পৰা 100লৈকে সহজতে ইয়াৰ মৌলিক সংখ্যাবিলাক কেনেদৰেনো চিনাক্ত কৰি বা যৌগিক সংখ্যাবিলাক কেনেকৈ উলিয়াব পাৰি সেইটো আমি এতিয়াই শিকিবলৈ গৈ আছোঁ। প্ৰথমতে আমি 1টো দেখিছোঁ। 1টো আচলতে কি? ই মৌলিক সংখ্যা নহয়, সেইকাৰণে এইটোক আমি কি কৰিম? কাটি দিম। এইটো এতিয়া আছে 2। 2টো আমি জানো ই এটা কি? মৌলিক সংখ্যা। আৰু এই মৌলিক সংখ্যাটো আমি ইয়াতে কি কৰিছোঁ? ইয়াক খেৰ দি লৈছোঁ এটা। এতিয়া আমি চাম 2ৰ আমি খেৰ দিছোঁ, কিন্তু 2ৰ যিবিলাক গুণিতক আছে, গুণিতক মানে গম পাইছিলোঁ নহয় আমি, যিটো গুণফলবিলাক আছে, তো সেইবিলাক আমি কি কৰিব পাৰিম ইয়াত। কাৰণ ইয়াত ধৰা 4টো, তো 4টোৰ কি আছে? ইয়াত 2টাতকৈ বেছি উৎপাদক আছে, তেতিয়াহ'লে এইটো আমি কাটি দিলোঁ। ঠিক তেনেকৈ 6 কাটিছোঁ, 8 কাটিছোঁ, তাৰ গুণিতকবিলাক কাটি যাব পাৰোঁ আমি। 10, 12, 14, 16, 18, 20, কাৰণ 2 10, 2 10 গুণ 20 হয়। ঠিক তেনেকৈ এইটো 22, 24, 26, 28, 30, 32, 34, 37, 38, 40, এইটো 42, 46, 46, এইটো আছে 48, 50, হৈছেনে? তো এনেদৰে আমি এইবিলাক সংখ্যা কাটি যাব পাৰোঁ। এইটো ধৰা এইটো 52, 54, 56, 58, 60, 62, এইটো 64, 66, 68, 70, 72, 74, 76, 78, 80, 82, 84, 86, 88, 90, 92, 94, 96, 98, আৰু আছে 100। দেখা পাইছানে? তো এইবিলাক আছিল আমাৰ কি? 2ৰ গুণিতক। আকৌ আহিছোঁ 3। 3টো কি আছে? এটা মৌলিক সংখ্যা, খেৰ দিছোঁ। এতিয়া আকৌ আগৰ নিচিনা কি কৰি আমি 3ৰ যিবিলাক গুণিতক আছে সেইবিলাক আমি কাটিম। 3 গুণিতক আছে 3 3, 9, 3 5, 15, 3 7, 21, 3 9, 27,
3 11 33 3 13 39 3 15 45 3 16 48 তো আছে 3 17 51 তেনেদৰে আমি এইবিলাক 99 লৈকে কাটি দিয়া হ'ল তাৰ পিছত আছে আমি চাম 5 টো চোৱা 5 টো আমি মৌলিক সংখ্যা এইটো আমি ঘেৰ দি চাইছোঁ তো এইবিলাক আমি আকৌ চাম 5ৰ গুণিতকবিলাক 5ৰ গুণিতক যিবিলাক কাটা গৈছে আকৌ যিবিলাক ৰৈ গৈছে সেইবিলাক আমি কৰিব পাৰিম এতিয়া এইটো ধৰক 25 5 5 25 5 7 35 5 11 55 5 13 65 এইটো এটা 85 এইটো আকৌ এইটো তো এইকেইটা আছিল 5ৰ গুণিতক এইবাৰ আমি 7লৈ চাম 7টো চোৱা 7ৰো তেনেদৰে আমি খেৰ দি লৈছোঁ আৰু 7ৰ গুণিতকবিলাক কাটি দিব পাৰোঁ এইটো আমি এনেদৰে 7ৰো উৎপাদকবিলাক গুণিতকবিলাক আমি কাটি দিলোঁ তাৰপিছত আমি দেখা পালোঁ যে ইয়াত আৰু আছে 11টো এটা কি মৌলিক সংখ্যা এইটোৰ আমি যদি চাওঁ ইয়াৰো উৎপাদকবিলাক চাব যাওঁ ইয়াৰ গোটেইবিলাক কাটা গৈছে কাৰণ 11 দুগুণ 22 এটা কাটা গৈছে 33টো কাটা গৈছে 46টো কাটা গৈছে 44টো কাটা গৈছে তাৰপিছত এইটো 55 কাটা গৈছে 66টো কাটা গৈছে 77 কাটা গৈছে 88 কাটা গৈছে আৰু 99টো কাটা গৈছে তো এইবিলাকৰ কাটিবলগীয়া আৰু নাই এতিয়া ইয়াত যিবিলাক সংখ্যা নকটাকৈ ৰৈ গ'ল তো সেইবিলাক আমি খেৰ দি বম এতিয়া 19 23 29 31 37 41 43 47 53 59 61 71 67 আছে 73 আছে 79 আছে 83 আছে 89 আছে এইটো তো ইয়াত আছে 97 দেখিছেনে তো ইয়াত যিবিলাক সংখ্যা আমি কটা নহ'ল যিবিলাক আমি খেৰ দিলোঁ তো খেৰ দিয়াবিলাক কি বুলি কোৱা হয় এইবিলাক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কয় এইটো কোৱা হয় মৌলিক সংখ্যা যাৰ উৎপাদক মাত্ৰ দুটা অৰ্থাৎ 1 আৰু সেই নিজে সংখ্যাটো আৰু বাকি যিবিলাক কটা যোৱা যিবিলাক সংখ্যা কাটা গৈছে ইয়াতে এইবিলাক হৈছে কি যৌগিক সংখ্যা এটা বুজি পালা নহয় তো আৰু মৌলিক আৰু যৌগিক সংখ্যা আমি এনে অতি সহজ পদ্ধতি এইটো কি চিনাক্ত কৰি বা বাছি উলিয়াব পাৰিলোঁ ঠিক আছে এতিয়া আহিছোঁ আমি এইবিলাক সংখ্যালৈ চোৱা 7 11 10 19 15 16 তো এইবিলাক সংখ্যা আমি যদি চাব যাওঁ ইহঁতৰ মাজত কি আছে দুইটাই মৌলিক সংখ্যা ইহঁতৰ মাজত কি উৎপাদক কি আছে 1 তাৰ বাহিৰে অন্য কোনো উৎপাদক পোৱা নাযায় ঠিক এইটো যদি চাওঁ এইটোৰ আমি যদি ইয়াৰ সাধাৰণ উৎপাদক বিচাৰি যাওঁ এইটোৰো কি এইটোৰ মাজত
উৎপাদক মাত্ৰ এটাই মিল আছে, এইটো আছে কি 1। এইটো যদি চাব যাওঁ ইহঁতৰ মাজতো কি উৎপাদক মিল আছে 1 আছেনে? তো এইটোৰো আছে এইটোৰো আছে। তো এনেকুৱা ধৰণৰ সংখ্যাবিলাকক এনেকুৱা ধৰণৰ সংখ্যাবিলাকক কি কোৱা হয় জানানে? এইটো কোৱা হয় পাৰস্পৰিক, এইটো কোৱা হয় পাৰস্পৰিক মৌলিক সংখ্যা। মৌলিক সংখ্যা বুলি কোৱা হয়। এইটো কি ক'বলৈ হয়? কো প্ৰাইম নাম্বাৰছ। কো প্ৰাইম নাম্বাৰছ বুলি কয় এইবিলাক। তাৰমানে ইয়াতে দুটা সংখ্যাৰ যদি ইহঁতৰ সাধাৰণ এনেকুৱা সংখ্যাবিলাকৰ মাজৰ যদি গৰিষ্ঠ সাধাৰণ, তাৰমানে তাতকৈ বেছিকৈ থকা ইহঁতৰ সংখ্যাবিলাকৰ মাজৰ যদি উৎপাদকবিলাক একতকৈ যদি বৃদ্ধি নহয়, বেছি পোৱা নাযায়, তেতিয়াহ'লে এই সংখ্যাবিলাকক কি বুলি কওঁ আমি? পাৰস্পৰিক মৌলিক সংখ্যা বুলি কোৱা হয়। ইয়াত এটা মন কৰিবলৈ কথা হ'ল যে যিকোনো দুটা মৌলিক সংখ্যাই কি হয়? যিকোনো দুটা মৌলিক সংখ্যাবিলাক কি হয়? সিহঁতৰ পৰস্পৰ মৌলিক হয়, কাৰণ সিহঁতৰ সাধাৰণ উৎপাদক 1 থাকে। ঠিক তেনেকৈ কেতিয়াবা কিন্তু মৌলিক সংখ্যা দুটা যৌগিকো হ'ব পাৰে। উদাহৰণস্বৰূপে এইটো, তো ইহঁতৰ সংখ্যা দুটা যৌগিক কিন্তু ইহঁতৰ পৰস্পৰ মৌলিক সংখ্যা বুলি ক'ব হয়, কাৰণ ইহঁতৰ কি? সাধাৰণ উৎপাদক 1। ঠিক তেনেদৰে ক্ৰমিক মৌলিক সংখ্যাবিলাকো কি হয়? পৰস্পৰ মৌলিক হ'ব পাৰে। যেনেকৈ 2, 3। 2, 3 যদি চাব যাওঁ আমি ইহঁতৰ উৎপাদক 1 পোৱা যায়। সাধাৰণ উৎপাদক 1ৰ বাহিৰে অন্য বেলেগ সংখ্যা পোৱা নাযায়। ঠিক 3, 4 যদি চাব যাওঁ ইহঁতৰ ক্ৰমিক, কিন্তু ইহঁতৰ কি নাযায়? মৌলিক মানে উৎপাদকবিলাক 1ৰ বাহিৰে অন্য পোৱা নাযায়। তো এনেকুৱাবিলাকো আমি কি বুলি কয়? পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয়। আকৌ আহিছোঁ আমি কিছুমান সংখ্যা 3, 5, 5, 7, 11, 13, 17, 19, 29, 31, 41, 43 এইবিলাক সংখ্যা এনেই লিখিছোঁনে? চাবা, এইবিলাক সংখ্যাৰ মাজত মাত্ৰ কি আছে? এটা যৌগিক সংখ্যা পোৱা যায়। চোৱা, ইয়াত 3 আৰু 5ৰ মাজত দেখিছেনে? 4 আছে যৌগিক সংখ্যা। ঠিক 5 আৰু 7ৰ মাজত 6 আছে, দেখিছা? 11 আৰু 13ৰ মাজত আছে 12, 17 আৰু 19ৰ মাজত আছে 18, ঠিক তেনেকৈ 29 আৰু 31ৰ মাজত আছে 30, দেখা পাইছেনে? তো 41 আৰু 43ৰ মাজত আছে 42। তো এনেকুৱা ধৰণৰ যিবিলাক সংখ্যাৰ মাজত দুটা সংখ্যাৰ মাজত এটা যৌগিক সংখ্যা থাকে, তো এইবিলাকক কি কোৱা হয় জানানে? এইবিলাকক কোৱা হয় যমজ মৌলিক বুলি কোৱা হয়। এইবিলাকক কোৱা হয় যমজ মৌলিক, যাক আমি ইংৰাজীত টুইন প্ৰাইমছ বুলি কওঁ। বুজি পাইছানে? তো এনেকুৱা ধৰণৰ সংখ্যা আকৌ এটা পোৱা যায়, এই 3টা ক্ৰমিক মৌলিক সংখ্যাৰ প্ৰত্যেকৰে মাজত কি আছে? পাৰ্থক্য 2। চাব বিচাৰানে এনেকুৱা সংখ্যাবিলাক যাৰ মাজত পাৰ্থক্য কিমান আছে? 2 আছে। তো তেনেকুৱা 3টা সংখ্যা হ'ল, আমি লিখিব ওলাইছোঁ 3টা, 3, 5 আৰু 7। অৰ্থাৎ 3ৰ পৰা আমি ইফালে কিমান পাব লাগিব? গ'লে ইহঁতৰ যে আমি যদি 5ৰ পৰা 3 মাইনাছ কৰোঁ 2 পাম, 7ৰ পৰা 5 মাইনাছ কৰিলে 2 পামনে? তো তাৰমানে কি?
ইহঁতৰ মাজত কি আছে পাৰ্থক্য 2 আছে তাৰ তেনেকুৱাবিলাকক কি বুলি কোৱা হয় মৌলিক ত্ৰয় বুলি কয় এনেকুৱা সংখ্যাবিলাক কি বুলি কোৱা আমি প্ৰাইম ট্ৰিপলেট বুলিও কোৱা হয় বুজি পাইছানে তো আমি আজিও কি পালো কিছুমান সংখ্যাৰ বিভিন্ন প্ৰকাৰবিলাক আমি জানিবলৈ পালো ঠিক আছে আজিলৈ ইয়াতে সামৰিছোঁ